নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। সাংসদ গৰাকীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে বিজেপিৰ সময় আছিল কিন্তু সৰ্বানন্দ সোণোৱালৰ সময়ত মৰম স্নেহ চলিছিল ৰাজ্যত। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে ৰাজ্যত এতিয়া ভয় ভাবুকি চলিছে। এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈ। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য কৰিছে এবাৰ সাংসদ গৌৰৱ গগৈয়ে। সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যত চলিছিল মৰম আৰু চেনেহ। মৰম চেনেহ চলিছিল সৰ্বানন্দ সোণোৱালৰ দিনত বিজেপি চৰকাৰত। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এতিয়া চলিছে ভয় ভাবুকি। সকলোতে এতিয়া ভয় ভাবুকি চলিছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে নিজকে ভগৱান বুলি ভাবিব নালাগে হিমন্ত বিশ্ব শৰ্মাই বুলি উল্লেখ কৰিছে গৌৰৱ গগৈ। সৰ্বানন্দ সোণোৱালৰ দিনত ৰাইজক বিজেপিক আদৰি লৈছিলে। ৰাইজে বিজেপিক আদৰি লৈছিলে বুলি তেওঁ উল্লেখ কৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত ইয়াৰ বিপৰীত হৈছে বুলি উল্লেখ কৰিছে এইবাৰ সাংসদ গৌৰৱ গগৈ। সাংসদ গৌৰৱ গগৈ কেইবাটাও বিস্ফোৰক মন্তব্য উল্লেখ কৰিছে। এবাৰ বিৰোধীৰ হৈ কেইবাটাও তেওঁ মন্তব্য প্ৰকাশ কৰিছে। সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যত চলিছিল মৰম চেনেহ আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত চলিছে ভয় ভাবুকি। সৰ্বানন্দ সোণোৱালৰ দিনত ৰাইজে বিজেপিক আদৰি লৈছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত ইয়াৰ বিপৰীতহে হৈছে। বিস্ফোৰক অভিযোগ আনিলে সাংসদ গৌৰৱ গগৈয়ে। নিজকে ভগৱান বুলি ভাবিব নালাগে হিমন্ত বিশ্ব শৰ্মাই। ক্ষমতা কোনো চকীত নাথাকে, থাকে জনতাৰ হাতত। ক্ষমতা কোনো চকীত নাথাকে, থাকে জনতাৰহে হাতত বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। সৰ্বানন্দ সোণোৱালৰ দিনত ৰাজ্যত চলিছিল মৰম আৰু চেনেহ, কিন্তু এতিয়া সেয়া দিন দেখিবলৈ পোৱা নাই ৰাইজে। এতিয়া যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ গাদীত বহিছে তেতিয়াৰ পৰা চলিছে ৰাজ্যত ভয় ভাবুকি। এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম। এতিয়া বিজেপি দলৰ পৰা ভয় খাবলৈ এতিয়া আগৰ দৰে ভয় খোৱা নাই। এই বিজেপি দলটো ভয় ওপৰত নিৰ্ভৰ। তেওঁলোকে ভাবে যে এটা দল, এটা চিন্তাধাৰা, এজন ব্যক্তি গোটেই ৰাজ্যৰ ওপৰত শাসন চলাব। আৰু কেনেদৰে চলাব? মানুহক ভাবুকি দি, মানুহক ভয় খুৱাই, মানুহক দমন কৰাৰ পিছত অলপ সময় অসমৰ জনসাধাৰণ হয় মৰমত বিজেপি দলটোক ভাল পাইছে। মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহেৰ যোগেদি বিজেপি দলটোক সমৰ্থন জ্ঞাপন কৰিছে। কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈছে, এতিয়া মৰম আৰু স্নেহেৰ যোগেদি নহয়, ভয় ভাবুকি, দমন, ব্লেকমেইল এই যোগেদি বিজেপি দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে। কিন্তু এটা সময়ত আমি দেখা পাইছোঁ সেই ভয় যে মানুহৰ মাজত সোমাই গৈছে যোৱা লোকসভা নিৰ্বাচন বা তাৰ পূৰ্বে কিছু মাহৰ পৰা লাহে লাহে কমি গৈছে। ৰাহুল গান্ধী ডাঙৰীয়া যিদৰে চাৰিওফালে যাত্ৰা কৰি আছে, ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছ দল যিদৰে আজি জনপ্ৰিয়তা লাভ কৰিছে, মানুহৰ বিজেপি দলৰ প্ৰতি সেই ভয়টো কমি গৈছে। আৰু যেতিয়া এজন গুণ্ডাৰ দেখা পায় যে সেই স্থানীয় ৰাইজে আৰু ভয় কৰা নাই, স্থানীয় ৰাইজে একগোট হ'লে এই মাফিয়া কৰা মানুহজনকে খেদি দিব, এতিয়া নিশ্চয় এতিয়া ভয় ৰাইজে নহয়, ভয় বিজেপি দলৰ কিছু ব্যক্তিসকলে ভয় খাইছে। কিন্তু লগে লগে মই কৈছোঁ এটা বিজেপি ভাগ আকৌ ভালো পাইছে। এটা ছেকশ্যনে ভাল পাইছে। এই যে RSSে মোহন ভাগৱত ডাঙৰীয়াই ভাল পাইছে। RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কি কয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। সকলোৱে ভাবিছে সেই পৰামৰ্শ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয়। মোহন ভাগৱত ডাঙৰীয়াৰ পৰামৰ্শ মাত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ বাবে নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেও হয়। কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। ক্ষমতা এই চকীত নাই, ক্ষমতা জনসাধাৰণৰ হাতত আছে আৰু সেই ক্ষমতা অহা বিধানসভাৰ সময়ত ৰাইজে ব্যৱহাৰ কৰিব।